প্ৰথম অধ্যায়টোৰ নাম দিয়া আছে বাস্তৱ সংখ্যা। প্ৰথমতে আমি জানিব লাগিব বাস্তৱ সংখ্যা কি, বাস্তৱ সংখ্যা কোনবিলাক, এই বিষয়ে আমি সম্পূৰ্ণকৈ প্ৰথম জানিম। তাৰ পিছত অধ্যায়টোৰ ভিতৰলৈ আমি সোমাই যাম। এতিয়া বাস্তৱ সংখ্যা মানে কি? বাস্তৱ সংখ্যা যদি এক কথাত ক'বলৈ যাওঁ, পৃথিৱীত যিমানবোৰ সংখ্যা আছে গোটেইবোৰ সংখ্যাকে বাস্তৱ সংখ্যা বুলি কোৱা হয়। এতিয়া যদি বাস্তৱ সংখ্যাৰ ডেফিনেশ্যনটো আমি দিবলৈ যাওঁ, ডেফিনেশ্যনটো কিন্তু আমি অলপ বেলেগ ধৰণে দিব লাগিব। ডেফিনেশ্যনটো হ'ব পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা একেলগে কোৱা হয় বাস্তৱ সংখ্যা। এতিয়া পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কোনবিলাক সেই বিষয়ে আমি জানিব লাগিব, আৰু পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাবোৰৰ ভিতৰত কি কি সংখ্যা সোমাই আছে সেই বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম। তাৰপিছতে আমি অধ্যায়টোৰ ভিতৰত সোমাই যাম। ঠিক আছে, আমি প্ৰথমতে জানিম বাস্তৱ সংখ্যা মানে কি বা বাস্তৱ সংখ্যাৰ ডেফিনেশ্যনটো। বাস্তৱ সংখ্যা, বাস্তৱ সংখ্যা ইয়াৰ ডেফিনেশ্যনটো হ'ব পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বুলি কি লিখিছো? পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বোলে। উদাহৰণ আমি দিম। উদাহৰণ হ'ল যিকোনো এটা দিব পাৰোঁ, 2 বা 2.3, 6, 1/7 এটচেট্ৰা ইত্যাদি। মানে পৃথিৱীত যিমানবোৰ সংখ্যা আছে গোটেইবোৰ সংখ্যাকে কোৱা হয় বাস্তৱ সংখ্যা, অৰ্থাৎ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। এতিয়া আমি জানিম পৰিমেয় সংখ্যা কোনবিলাক। পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p/q আদিত প্ৰকাশ কৰিব পাৰি, সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। পৰিমেয় সংখ্যা বুলি কোৱা হয়। যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া আমি কোনবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ সেইবিলাক চাম। উদাহৰণ হিচাপে আমি ল'ম 2/5 সাপোজ ধৰিছোঁ। 2/5টো হৈছে পৰিমেয় সংখ্যা, কিয়নো p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। শূন্যটো আমি পৰিমেয় সংখ্যা হিচাপে ল'ব পাৰোঁ, কাৰণ শূন্যৰ তলত সদায় মনে মনে থাকে, গতিকে এইটো p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। বা 2.7টো আমি পৰিমেয় সংখ্যা বুলি ল'ব পাৰোঁ, কাৰণ 2.7ক আমি 27/10 লিখিব পাৰোঁ, সেইকাৰণে 2.7 পৰিমেয় সংখ্যা ইত্যাদি। এনেকুৱা বহুত পৰিমেয় সংখ্যা আছে। এতিয়া আমি জানিম অপৰিমেয় সংখ্যা কোনবিলাক বা অপৰিমেয় সংখ্যাৰ ডেফিনেশ্যন। অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যাৰ লগত প্ৰায় একেই। যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, আৰু অপৰিমেয় সংখ্যা দিব লাগিব যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। মাত্ৰ এইখিনিয়ে ডেফিনেশ্যনটো বেলেগ, বাকীখিনি উদাহৰণটো হ'ল বেলেগ। এতিয়া আমি লিখিম যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, সেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। অপৰিমেয় সংখ্যা বুলি। উদাহৰণ ল'ম, পাইটো হৈছে অপৰিমেয় সংখ্যা, বা √3টো হৈছে অপৰিমেয় সংখ্যা। এনেকুৱাবোৰ নাম্বাৰবিলাক কোৱা হয়
অপৰিমেয় সংখ্যা।